আজি দেওবাৰ ৰাতিপুৱাতে কিবা এটা খাই মংগলদৈলৈ আহিলোঁ। গাড়ীখন ছাৰ্ভিচিং কৰাব দি বেটাৰী গাড়ী এখনত উঠি পোনে পোনে মংগলদৈ চিভিল হস্পিটেললৈকে আহিলোঁ। এয়া চিভিল হস্পিটেলৰ ব্লাড বেংক। মই প্ৰথমতে ইয়াতে হিমগ্ল'বিনটো পৰীক্ষা কৰি নিজৰ ওজনটো জুখি কেইখনমান কাগজ ফিল-আপ কৰিলোঁ আৰু তাৰ পিছত নিৰ্দিষ্ট বিচনা এখনত উঠি ৰক্ত দান কৰিবৰ কাৰণে সাজু হ'লোঁ। মই এজন নিয়মিত ৰক্তদাতা, এজন সুস্থ সবল ব্যক্তি। যদি তেখেতৰ 18 বছৰ হৈছে, তেখেতে প্ৰতি 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে। মই শনিবাৰে গম পাইছিলোঁ অমূল্য মোহন দত্ত নামৰ ব্যক্তি এজনক ৰক্তৰ প্ৰয়োজন। সেয়ে মই আজি যিহেতু দেওবাৰ, বিদ্যালয় বন্ধ, মই তেওঁৰ বাবে ৰক্তদান কৰিবৰ বাবে আহি ইয়াত উপস্থিত হৈছোঁ। এয়া তেখেতৰ জীয়ৰী, এখেতো পেছাত এজন ডক্তৰ।